হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। বহুত ইম্পৰ্টেণ্ট এটা ভিডিঅ' বা বহুত ইম্পৰ্টেণ্ট এটা কথা ক'ব যাই আছোঁ ৰিচেকিং ৰিলেটেড। চ' ভালকৈ যিবোৰ ষ্টুডেণ্টে ৰিচেকিঙৰ কাৰণে আবেদন কৰিছিলা ভালকৈ কথাখিনি শুনিবা। যিবোৰ ষ্টুডেণ্টে ৰিচেকিঙৰ কাৰণে আবেদন কৰিছিলা ইতিমধ্যে তোমালোকৰ ৰিচেকিঙৰ ৰিজাল্ট ইতিমধ্যে পাব্লিছ হৈ গৈছে, তোমালোকে ইতিমধ্যে পাইছা। চ' বহুতে মোক কমেণ্ট কৰি জনাইছিল বা হোৱাটছআপতো মেছেজ দিছে, দাদা আমাৰ ৰিচেকিঙত মাৰ্ক ইনক্ৰিজ হৈছে, এতিয়া আমি স্কুটিৰ কাৰণে এলিজিবল। বা কি হৈছে দাদা আমাৰ মাৰ্কশ্বিট ইতিমধ্যে গভৰ্ণমেণ্টৰ ফালৰ পৰা বা হায়াৰ এডুকেশ্যনৰ ফালৰ পৰা আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ পৰা ইতিমধ্যে মাৰ্কশ্বিট পাব্লিছ তোমালোকৰ কলেজত পঠাইছে। তো মাৰ্কশ্বিটত মাৰ্ক ইনক্ৰিজ মানে ডিক্ৰিজ যিটো আছিল কম আগৰটো আছে, এতিয়া নতুনটো কেনেকৈ কৰিবা। চ' এইবোৰ কুৱেশ্যন জনাইছিল। চ' ভালকৈ কথাখিনি শুনিবা। যিবোৰ ষ্টুডেণ্টৰ ৰিচেকিঙত মাৰ্ক বাঢ়িছে, যদি 80 বা 80ৰ ওপৰত গৈছে, দেন তোমালোক এলিজিবল বুলি 100% এলিজিবল বুলি ক'ম। তোমালোক এলিজিবল ফৰ স্কুটি ডিষ্ট্ৰিবিউশ্যন, অসমৰ স্কুটি ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে তোমালোক এলিজিবল। অ'কে, যিবোৰ ষ্টুডেণ্টৰ ৰিচেকিঙত 80%ৰ ওপৰত গৈছে, দেন তোমালোক 100% এলিজিবল। চ' তোমালোকে এতিয়া আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডত তোমালোকে এপ্লিকেশ্যন দিব লাগিব। এণ্ড কাহিলীপাৰাত আছে, দিছপুৰ কাহিলীপাৰা গুৱাহাটীত আছে। আৰু তোমালোকে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনত এখন এপ্লিকেশ্যন দিব লাগিব যে তোমাৰ মাৰ্ক বাঢ়িছে, 80% হৈছে, তুমি স্কুটি স্কিমৰ কাৰণে 2025 বৰ্ষৰ তুমি এলিজিবল। চ' প্লিজ তোমাকো যাতে স্কুটি দিয়ে বা তুমিও যাতে এপ্লাই কৰিব পাৰা, তাৰে কাৰণে তোমাক সঠিক এটা ৰাস্তা দিয়ে যেন বা তোমাক ইনক্লুড কৰে যেন, সেনেকৈ তুমি লিখি দুখন এখন আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডত দিব লাগিব। কাৰণ তাতে তুমি মাৰ্কশ্বিটৰ কাৰণে আবেদন কৰিবা। এণ্ড এখন দিব লাগিব ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন, যাতে তোমাৰ নাম ইনক্লুড কৰে স্কুটি ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে। চ' এইখিনি কাম যদি কৰা 100% মই ক'ম যে তোমালোকে স্কুটি পাবা, কোনো তাতে প্ৰব্লেম নহ'ব আৰু তোমালোকে নতুন মাৰ্কশ্বিটো পাই যাবা। অ'কে, যেতিয়া তুমি এপ্লাই কৰিবা বা অনলাইন যদি এপ্লাই প্ৰচেছ আছে সেইটো মই নাজানো, বাট মই চুইটেবল ভাবোঁ যে তোমালোকে ডাইৰেক্ট অফিচত যোৱাত কাহিলীপাৰাত আছে, তাতে এপ্লিকেশ্যন দিয়া 100% ছল্ভ হ'ব। আৰু ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনত দিবা যাতে তুমি স্কুটি পোৱা, তোমাৰ নাম স্কুটিৰ কাৰণে ইনক্লুড কৰে। এইখিনি আছিল মেইন আপডেট। স্কুটিৰ কাৰণে পাৰ্চেণ্টেজ 80% আছে, এতিয়ালৈকে কোনো চেঞ্জ হোৱা নাই। ৰিচেকিঙৰ মাৰ্ক দিছে, কিছুমান ষ্টুডেণ্ট এড হ'ব, তাৰে পিছত তোমালোকে এপ্লাই কৰিব লাগিব স্কুটিৰ কাৰণে। তাৰে পিছত মেইন এটা লিষ্ট ওলাব য'ত তোমাৰ নামৰ এগেইনষ্টত কোনোবা এখন কলেজৰ নাম থাকিব, তাৰে পৰা তুমি এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট কালেক্ট কৰিব লাগিব, ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব, এভৰিথিং সেই মেৰিট লিষ্টখনত দিয়া থাকিব। অ'কে, এতিয়া ষ্ট্ৰীম ৱাইজ যিবোৰ ষ্টুডেণ্ট 80%ৰ ওপৰত আছে, ষ্ট্ৰীম ৱাইজ লিষ্ট দিছিল, সেইটো মেইন লিষ্ট নহয়। তোমালোকৰ কাৰণে মেইন লিষ্ট মেৰিট লিষ্ট স্কুটিৰ কাৰণে আহিব। চ' কুল থাকা, কাম থাকা। 80% কাট অফ আছিল, 80% আছে, চেঞ্জ হোৱা নাই বা 60% কৰা নাই, 80% আছে। আৰু এইটো চেঞ্জ নকৰে, মই আজি এই ভিডিঅ'ৰ থ্ৰুদি কৈ দিওঁ যে এইটো চেঞ্জ নকৰে। আৰু এবাৰ ফাইনেল কৰিছে আৰু এইটো চেঞ্জ নকৰে। আৰু যিবোৰ ষ্টুডেণ্ট ছোৱালী 80 তলত আছা, প্লিজ তোমালোকে নিযুত মইনা এপ্লাই কৰিবা। সেইটো অফলাইন মোড মিনছ তোমালোকৰ কলেজতে হ'ব। তোমালোকৰ কলেজৰ প্ৰিন্সিপালৰ লগত বা অফিচৰ মানুহবোৰক সুধিবা যে নিযুত মইনাৰ কেতিয়া আবেদন কৰিব লাগিব। এভৰিথিং অফিচৰ মানুহে বা প্ৰিন্সিপাল ছাৰে এভৰিথিং বা মেডামে জানে, এভৰিথিং জানে। চ' আৰু নতুন ষ্টুডেণ্টৰ কাৰণে আগষ্টত হ'ব, সেইটোও মই কৈ দিছোঁ। নিযুত মইনাৰ কাৰণে আগষ্টত হ'ব, বাট অফলাইন তোমালোকৰ কলেজতে এপ্লাই কৰিব পাৰিবা। তোমালোকৰ কলেজত বহি বা অফলাইন তোমালোকক এপ্লিকেশ্যন ফৰ্ম দিব, ফৰ্ম ফিল আপ কৰি তোমালোকে দিবা। তোমালোকে তাৰ পিছৰ পৰাই অক্টোবৰ বা ছেপ্টেম্বৰৰ পৰা তোমালোকে পইচা পোৱা ষ্টাৰ্ট হৈ যাবা। অ'কে, আৰু নিযুত মইনাৰ কাৰণে কোনো পাৰ্চেণ্টেজ ধৰি দিয়া নাই অসম গভৰ্ণমেণ্টে। ছোৱালী মানে এলিজিবল, ভাবি লোৱা। 80%ৰ তলত আছা, তোমালোকে এপ্লাই কৰি দিয়া, 100% পইচা পাবা মাহেকত 1250। থেংক ইউ। ভিডিঅ'টো ইমানখিনিয়ে। প্লিজ কমেণ্টত জনাবা তোমালোকৰ প্ৰব্লেম। এণ্ড ভিডিঅ'টো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা, যাতে যিবোৰ ষ্টুডেণ্টে গম নাপায় এই ভিডিঅ'ৰ থ্ৰুদি যাতে গম পায় এইবোৰ কথা কি চলিছে বা ৰিচেকিঙৰ পিছত কি কৰিব লাগিব, এভৰিথিং। থেংক ইউ এভৰিৱান। ভিডিঅ'টো চোৱাৰ কাৰণে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা। আৰু মোৰ হৈ
মোৰ লগত লগ হৈ থাকিবা 100% কাৰেক্ট ইনফৰমেশ্যন পাবা। থেংক ইউ।